যদি আপুনি অৰুণোদয় 3.0 যিটো আঁচনি আছে এই আঁচনিখন কিন্তু বহুত মানে কিন্তু ফৰ্ম ফিল আপ কেনেকৈ কৰে এই বিষয়ে কিন্তু ভিডিঅ' বিচাৰি আছিল। তো মই আপোনাক জনাই দিম এই ভিডিঅ'খনত। আৰু যিসকল মানুহে এতিয়ালৈকে চৰকাৰী ঘৰত জিঅ'টেক আৰু EKYC সম্পূৰ্ণ হৈছে এই সকল মানুহে আপোনালোকে কেনেকৈ নতুন যিখন লিষ্ট আছে এই লিষ্টখন চেক কৰিব সেই বিষয়ে আজি আপোনালোকক এই ভিডিঅ'টোৰ মাধ্যমত সম্পূৰ্ণ আপোনালোকে জানিব পাৰিব। যদি আপোনালোকে প্ৰথমবাৰলৈ এই চেনেলটো ভিজিট কৰি আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলো মানুহে এই অৰুণোদয় আঁচনিৰ বাবে ফৰ্ম ফিল আপ কেনেকৈ কৰে জানিব পাৰে। লগতে ঘৰৰ যিখন লিষ্ট আছে এই লিষ্টখন কেনেকৈ চেক কৰিব পাৰিব আপোনালোকৰ নিজৰ মোবাইল ফোনত দি সেয়াও আপোনালোকে সকলোৱে জানিব পাৰিব। আপোনালোকে এনেকুৱা ধৰণৰ ফৰ্মটো আপোনালোকে লাভ কৰিব। প্ৰথমতে আপোনালোকে ইয়াতে চাব পাৰিছে আর ইউ এক্সিষ্টিং বেনিফিচিয়ারি আণ্ডাৰ অৰুণোদয় স্কিম। যদি আপোনালোকে আগতীয়াকৈ অৰুণোদয় স্কিমখন পাই আছে তেনেহ'লে আপোনালোকে ইয়াছত ক্লিক কৰিব লাগিব। আৰু যদি আপোনাক প্ৰথমবাৰলৈ এই ফৰ্মটো ফিল আপ কৰি আছে তেনেহ'লে আপোনালোকে নো অপশ্যনটোত ক্লিক কৰিব। লগতে আপোনালোকে পাছপোৰ্ট চাইজ ফটো এক কপি ইয়াতে দিব লাগিব। ফটোৰ ওপৰতে এটা ছিগনেচাৰ কৰিব লাগিব। ৰেচন কাৰ্ডৰ নম্বৰটো ইয়াতে দিব লাগিব। ডিষ্ট্ৰিক্টটো ইয়াতে দিব লাগিব। আপোনালোকৰ লোকসভা যিটো আছে LSC সেইটো লোকসভাৰ নামটো ইয়াতে দি দিব। এপ্লিকেশ্যনৰ ফাৰ্ষ্ট নেমটো ইয়াতে আপোনালোকে দি দিব। তো দিয়াৰ পাছত আপোনালোকে ইয়াতে মিডিল নেম থাকিলে দিব, নাথাকিলে নিদিলেও হ'ব। আপোনালোকে লাষ্ট নেমটো দিবই লাগিব। তো লাষ্ট নেম আপোনালোকৰ যিটো লাষ্ট নেম আছে সেই লাষ্ট নেমটো ইয়াতে দিব। কেয়াৰ অফ ডাব্লিউ অফ ডটাৰ অফ। তো ইয়াতে আপোনালোকে তিনিটা অপশ্যন পাব। যদি আপোনালোকে কোনোবা বিবাহিত মহিলা এপ্লাই কৰি আছে ডাব্লিউ অফটো চিলেক্ট কৰিব। আৰু যদি বিধৱা মানুহে এপ্লাই কৰি আছে ডাব্লিউ অফটো দিব, আপোনালোকৰ হাজবেণ্ডৰ নামটো দিব, আপোনালোকৰ জেণ্ডাৰটো ইয়াতে চিলেক্ট কৰিব। আৰু যদি অবিবাহিত মহিলা যদি এপ্লাই কৰি আছে তেনেহ'লে আপোনালোকে ইয়াতে ডটাৰ অফটো দিব, দেউতাকৰ নামটো দিব, আপোনালোকৰ জেণ্ডাৰ ডেট অফ বাৰ্থটো দিব, আপোনালোকৰ ব্লকখনৰ নাম দিব, আপোনালোকৰ গ্ৰাম পঞ্চায়ত নামটো দিব, আপোনালোকৰ গাঁওখনৰ নাম দিব, আপোনালোকৰ লোকেলিটি এণ্ড লেণ্ডমাৰ্কৰ নামটো ইয়াতে দি দিব, আপোনালোকৰ এক্টিভ থকা মোবাইল নম্বৰটো দিব, পিনক'ডটো দিব, হাউচ নম্বৰটো দিব, আপোনালোকৰ পুলিচ ষ্টেচনটো দি দিব। তো নেক্সট যিটো পেজ আছে সেই পেজটো দেখুৱাই দি আছোঁ। ইয়াতে উইণ্ডো দিব্যাংগজন দিৱস উমেন AAY বেনিফিচিয়াৰী আনমেৰিড উমেন। তো ইয়াতে আপোনালোকৰ যিটো আপোনালোকৰ হয় সেইটো আপোনালোকে দি দিব। বেংকৰ একাউণ্ট নম্বৰ, বেংক নেম, ব্ৰাঞ্চ নেম, IFC কোড, বেংক পাছবুক ফ্ৰণ্ট চাইড যিটো আছে সেই চাইডটো আপোনাক ফটো মাৰি কিনি এটাচ কৰি দিব লাগিব। ইয়াতে য়েছত ক্লিক কৰিব লাগিব। তলত আছে আপোনালোকৰ ডিক্লেৰেশ্যন ফৰ্ম। তো ইয়াতে আপোনালোকৰ ডিক্লেৰেশ্যন ফৰ্মটো আপোনালোকে ইয়াতে দিব লাগিব। তো মই আপোনাক দেখুৱাই দি আছোঁ আপোনালোকে যাতে আপোনালোকৰ সুবিধা মতে আপোনালোকে ভালদৰে বুজিব পাৰে সেনেকৈ আপোনালোকে মই আপোনাক বুজাবলৈ চেষ্টা কৰি আছোঁ। ইয়াতে আপোনালোকৰ আধাৰ কাৰ্ডৰ নম্বৰটো দিব আৰু আপোনালোকৰ ভোটাৰ কাৰ্ডৰ নম্বৰটো ইয়াতে তলত দিব লাগিব। তো ইয়াতে মাই ইপিক নম্বৰ, তো ইয়াতে আপোনালোকৰ ভোটাৰ কাৰ্ডৰ যিটো নম্বৰ আছে সেই নম্বৰটো ইয়াতে দিব। চেল্ফ ডিক্লেৰেশ্যন ফৰ্মত আপোনালোকে ইয়াতে য়েছ কৰিব। তলত আপোনালোকে ছিগনেচাৰ বা আপোনালোকে থামো দিব পাৰিব। তো এই দুটা বস্তু যদি আপোনালোকে ছিগনেচাৰ কৰিলে ছিগনেচাৰ কৰিব আৰু থাম দিলে থাম দিব পাৰিব। তো ইয়াতে আপোনালোকে চাব পাৰিছে চেল্ফ ডিক্লেৰেশ্যন ফৰ্ম। তো ইয়াতে আপোনালোকৰ নামটো দিব, আপোনালোকৰ গাৰ্জেন নেমটো ইয়াতে দিব, আপোনালোকৰ বয়সটো দিব, আপোনালোকৰ গাঁওখনৰ নাম দিব, আপোনালোকৰ এড্ৰেছখিনি ইয়াতে দি দিব, আপোনালোকৰ ৰেচন কাৰ্ডৰ নম্বৰটো দিব। তললৈ আহিব। তললৈ অহাৰ পাছত আপোনালোকে ইয়াতে চাব পাৰিছে, ইয়াতে চাব মই আপোনাক দেখুৱাই দি আছোঁ। তো ইয়াতে তললৈ আহিব। ইয়াতে বেনিফিচিয়াৰী নেম দিব, বেনিফিচিয়াৰী ছিগনেচাৰ, কোনটো ডেটত এই ফৰ্মটো জমা দিব সেই ডেটটো দিব আৰু আপোনালোকৰ গাঁওখনৰ নাম ইয়াতে দিব। আপোনালোকৰ অৰুণোদয় 3.0 এপ্লিকেশ্যন ফৰ্ম ফিল আপ হৈ যাব। তো যদি আপুনি চৰকাৰী ঘৰৰ বাবে EKYC আৰু জিঅ'টেক কৰিছে তেনেহ'লে আপোনালোকে কেনেকৈ নতুন যিখন লিষ্ট আছে এই লিষ্টখন কেনেকৈ চেক কৰিব। প্ৰথমতে আপোনালোকে গুগল ক্ৰম ব্ৰাউজাৰ বা আপোনালোকে গুগল যিটো ৱেবছাইট আছে এই ৱেবছাইটটো আপোনালোকে অ'পেন কৰিব। ইয়াতে লিখিব PMAYG। তো ইয়াতে মই চাৰ্চ কৰি এণ্টাৰ কৰি আছোঁ। তো আপোনালোকৰ সন্মুখত এনেকুৱা ডেছবৰ্ডটো অ'পেন হ'ব। তো আপোনালোক ফাৰ্ষ্ট যিটো লিংক পাব এই লিংকত ক্লিক কৰিব। তো লিংকত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যিটো অফিচিয়েল ডেছবৰ্ড আছে এই ডেছবৰ্ডটো আপোনালোকৰ সন্মুখত অ'পেন হ'ব। তো অকণমান আপোনালোকে আৱাজ ছফ্টত ক্লিক কৰিব। ইয়াতে ৰিপৰ্ট অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ডেছবৰ্ডটো অ'পেন হ'ব। তো আপোনালোকে F নম্বৰত ইয়াতে বেনিফিচিয়াৰী ৰেজিষ্টাৰ একাউণ্ট প্ৰয়োজন এণ্ড ভেৰিফাই। তো এই অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত ইয়াতে এনেকৈ অপশ্যন খোল খাব। তো আপোনালোকে ইয়াতে ষ্টেট আপোনালোকে চিলেক্ট কৰিব আছাম। ইয়াতে আপোনালোকে ডিষ্ট্ৰিক্টটো ইয়াতে চিলেক্ট কৰি ল'ব। মই ৰেণ্ডমলি চিলেক্ট কৰি আছোঁ। আপোনালোকৰ যিটো ডিষ্ট্ৰিক্ট আছে এই ডিষ্ট্ৰিক্টটো ইয়াতে আপোনালোকে চেক কৰিব। তো ইয়াতে আপোনালোকৰ
ইয়াতে আপোনালোকৰ যিটো পঞ্চায়ত আছে এই পঞ্চায়তটো আপোনালোকে ইয়াতে সিলেক্ট কৰি ল'ব। তো ইয়াতে মই এনেকৈ সিলেক্ট কৰি আছোঁ আৰু আপোনালোকৰ সন্মুখত কেপচাৰ এণ্টাৰ কৰি দিম 46। ইয়াতে সাবমিট অপশ্যন ক্লিক কৰিছোঁ আৰু ইয়াতে আপোনালোকে পিডিএফটো পাই যাব। পিডিএফটো ইয়াৰ পৰা এনেকৈ ডাউনলোড কৰি ল'ব। তো মই আপোনাক ডাউনলোড কৰি কিনে দেখুৱাই দি আছোঁ। তো ৱেবছাইটটো অকণমান শ্ল' হৈ আছে। ইয়াতে আপোনালোকে নামবোৰ এনেকৈ পাই যাব, ইয়াতে চাব পাৰিছে। তো ইয়াতে এনেকৈ আপোনালোকে নামবোৰ পাই যাব। ৰেজিষ্টাৰ নম্বৰ, বেনিফিচিয়াৰী নেম, আপোনালোকে ইয়াতে বেংক নেম, ষ্টেটাছটো ইয়াতে চেক কৰিব পাৰিব। তো ইয়াতে চাব পাৰিছে ভেৰিফাই হৈ আছে। তো আপোনালোকেও এনেকৈ চেক কৰিব পাৰিব। বহুত মানে মোক কমেণ্ট কৰি সুধি আছিল যে লিষ্টখন কেনেকৈ চেক কৰিব পাৰিম। তো ইয়াতে চাব পাৰিছে বহুত কেইগৰাকী মানুহৰ নাম ইয়াতে কিন্তু ৰিজেক্ট হৈছে। তো ইয়াতে চাব পাৰিছে কিহৰ কাৰণে ৰিজেক্ট হৈছে, ইয়াতে কিন্তু উল্লেখ কৰা আছে। এই ব্যক্তিজনৰ কিন্তু আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্ট নাই, সেইকাৰণে ইয়াতে আপোনালোকে ইনভেলিড দেখুৱাই দি আছে। তো আপোনালোকে এনেকৈ নিজৰ যিখন লিষ্ট আছে লিষ্টখন আপোনালোকে চেক কৰিব পাৰিব।